মই প্ৰথমেই আপোনালোকক সকলোকে সাংবাদিক বন্ধুসকলক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিজন লোকক আমি নতুন বছৰটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে নতুন বছৰৰ দিনাই আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁই। তথাপি মোৰ কৰ্মভূমি আজি ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিজন নাগৰিকক মই আপোনালোকৰ জৰিয়তে প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই বছৰটো যাতে যোৱা বছৰটোৰ নিচিনা ভয় ভীতি নহয়, যোৱা বছৰটোৰ নিচিনা যাতে আমাৰ বিভিন্ন ধৰণৰে চৰকাৰৰ প্ৰতাৰণা নহয়, তাৰ আশা কৰিছোঁ আৰু সকলোৰে যাতে নিজৰ ল'ৰা ছোৱালীলৈ ভালকৈ থাকিব পাৰে, নিজে সমৃদ্ধিশালী ফলত আগবাঢ়িব পাৰে, ভয় ভীত নোহোৱা এটা পৰিৱেশত থাকিব পাৰে, সেইটোকে এই নতুন বছৰটোত ইংৰাজী নতুন বছৰত মই কামনা কৰিছোঁ। যিহেতু আপুনি ধুবুৰী লোকসভাৰ সমষ্টি যিহেতু দেখা গৈছে গৌৰীপুৰ সমষ্টিখন বহু দিনৰ পৰা ইউডিএফৰ দখলত আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? ইউৰোপৰ দখলত ক'ত আছে? এইটোতো কংগ্ৰেছৰ দখলতে আছে। মইতো কংগ্ৰেছৰ MP হে। গৌৰীপুৰতেতো মই হাজাৰ হাজাৰ ভোটত জিকিছোঁ। আপুনি MLA ইলেকশ্যনৰ কথা কৈছে? কোনটো ইলেকশ্যন আগতে হৈ গ'ল? এতিয়া ইমিডিয়েটটো MP হে হৈ গ'ল। MPটো UDF-টো ধৰাশায়ী হৈ গ'ল। আপোনালোকে অংক বেলেগ UDF পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত ইয়াত হাৰিছে। বহুদিন তেওঁলোকে ৰেষ্টত আছিলে, বিশ্ৰামত আছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ফোনৰ কোবত থাকিব নোৱাৰি আকৌ তেওঁলোকে অকণমান আগপিছ কৰি আছে। ৰাইজে দেখি আছে এই কথা বতৰাবিলাক, মই তেওঁলোকৰ নামবিলাক ল'ব খোজা নাই। ৰাইজে বুজি পাইছে, ৰাইজে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অৱসান বিচাৰিছে। অকল যে ধুবুৰীত বহি বিচাৰিছে সেইটো নহয়, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, কাৰ্বি আংলং ৰাইজে ৰাজপথতে নামিছে, বৰাক ভেলী, আপুনি BTC ইলেকশ্যনত আপোনালোকে দেখিলেই তেওঁলোকে ধৰাশায়ী হ'ল। সকলোৰে মনত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা ক্ষোভ আছে। সেই ক্ষোভটো সময়লৈ কাৰণে মানুহে অপেক্ষা কৰি আছে। কেতিয়া ইলেকশ্যন আহে, কেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰে। এইকেইটা দিন চৰকাৰৰ টকা পইচা, ৰাইজৰ কৰৰ পইচাৰে তেওঁলোকে খুব এতিয়া বিজয় উল্লাসৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি কৰিছে। কথাই প্ৰতি আপোনাৰ চৰকাৰী ধন, টেক্সৰ পইচা দি পেণ্ডেল কৰিছে। 3 কোটি 4 কোটি টকাৰ পেণ্ডেল কৰি 5জন মানুহক বস্তু বিলাই আকৌ কৈছে যে আপোনালোকে ঘৰত যাগৈ অনলাইন দিয়া হ'ব। যদি অনলাইনে দিয়া হয়, আমাৰ মহিলাসকলক ইমান কষ্ট কৰি কিয় মাতি আনিব লাগে? চৰকাৰৰ পইচাৰে মাতি আনে। চৰকাৰ মানে কোন? আমাৰ দুখীয়া মানুহৰ কৰ দিয়ে, ধানৰ কৰ, বিভিন্ন বয় বস্তুৰ কৰ, চাউলৰ কৰ, দালিৰ কৰ। সেই কৰবিলাকৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই উৰাজাহাজত উৰি আছে, পেণ্ডেল কৰি আছে আৰু কৰি পেলাই তেওঁলোকে চৰকাৰৰ কাম বনৰ জহাইছে। চৰকাৰৰ কাম বন হ'লে তেওঁলোকে কওক, তেওঁলোকৰ ইনকাম কি হৈছে? ধনী মানুহৰ ওপৰত কিমান টেক্স লগাইছে, দুখীয়া মানুহৰ ওপৰত কিমান টেক্স লগাইছে? ধনী মানুহে চাউল যিমান টকাৰে খায়, দুখীয়া মানুহে সিমান টকাৰে খাব লাগে। দালি যিমান টকাৰে ধনী মানুহে খায়, দুখীয়া মানুহে সিমানে খাব লাগে। দুখীয়া মানুহৰ ওপৰত কৰৰ বোজা দি ধনী মানুহক আপোনাৰ বিভিন্ন ধৰণৰ মাটি আদি তেওঁলোকে বিনা পইচাত দি তেওঁলোকে এতিয়া যিটো দেখাইছে সেইটো আমাৰ দিনতো আমি দেখিছিলোঁ যে যেতিয়া আমাৰ চৰকাৰ আছিলে তেতিয়া আমি ধৰিব পৰা নাছিলোঁ যে ৰাইজৰ ক্ষোভটো। যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ হৈ গ'ল তেতিয়া আমি গোটেই কথাখিনি ধৰিব পাৰিছোঁ। আজি এটা বিশেষ উদ্দেশ্যৰে আমি ইয়াত আহিছোঁ। আজি আমি ইয়াত আহিছোঁ যে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে আমাক আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে বিভিন্ন ধৰণেৰে আমাক কামত লগাইছে। কেইবাখনো এখন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত এখন সবল কমিটি থকাৰ উপৰিও আমাৰ কেইবাজনকো চেয়াৰমেন কৰি বিভাগে বিভাগে দায়িত্ব দিছে। কাৰোবাক মেনিফেষ্টো দিছে, কাৰোবাক কেম্পেইনিং কমিটি দিছে, কাৰোবাক প্ৰচাৰ কমিটি দিছে, কাৰোবাক কোঅৰ্ডিনেশ্যন কমিটি দিছে। আজি আমাৰ আহিছোঁ বিশেষকৈ যে ৰাইজৰ মনত কি আছে, ৰাইজে কি বিচাৰে, বিভিন্ন ধৰণৰ। সেইকাৰণে ধুবুৰীত আমি দীঘলীয়াকৈ আমাৰ ইতিমধ্যে আৰম্ভ হৈছে মেনিফেষ্টো কমিটিৰ আমাৰ লোকসকল আহিছে। তেনেকৈ মেনিফেষ্টো কমিটিক আমাৰ গোটেই অসমতে সিঁচৰিত হৈ পেলাই আজি আমাৰ সাধাৰণ মানুহে কি ভাবিছে, সৰু দোকানীয়ে কি ভাবিছে, ডাঙৰ দোকানীবিলাকে কি ভাবিছে, সাংবাদিকসকলে কি ভাবিছে,
মাছৰ বেপাৰীসকলে কি ভাবিছে, দুখীয়া লোকসকলৰ কি ভাবিছে, আমাৰ একেবাৰে মাটিত লাগি থকা মহিলাসকলে কি ভাবিছে, সেই কথাখিনি আজি মনৰ ভাৱ ল'বৰ কাৰণে আমি আজি আহিছোঁ। বিভিন্ন দল সংগঠন আহিছে। আজি গৌৰীপুৰত মই আজি আপোনালোকক এইখিনি ক'লোঁ। এতিয়া আমাৰ মিটিং আছে, তাৰপিছত আনুষ্ঠানিকভাৱে 2:30 আমি আপোনালোকক পুনৰ সম্বোধন কৰিম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।